নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ জুৰুটি ল'ৰা ব্লগ চেনেলটোলৈ। আজি এটা নতুন এটা ব্লগ আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ব্লগবিলাকত আপোনালোকৰ মৰম চেনেহ দি আগবঢ়াই দিব বুলি আশা কৰিলোঁ। অহাকালি নতুন ভিডিঅ' নতুন ব্লগ আমি আৰম্ভ কৰোঁ। মানে বন্ধু বান্ধৱীসকল, আজি হৈছে এইটো এটা দ্বিতীয় ব্লগ। ৰেগুলাৰ কৰি পোৱা নাই তেনেকৈ। আৰু এতিয়া মানে এই ওপৰৰ এখন টিংখন মানে হেৰি কৰিবলৈ চাইছোঁ। ওপৰত এটা বাঁহ এটাত কৰি দিব লাগে। টিংখনৰ অৱস্থা নাইকিয়া হৈছে। টিং চিং মানে গোটেই মামৰে ধৰি পচি গ'ল, বদলাব লাগিব এতিয়া। আৰু এতিয়া মানে এইফালে আজি ধুনীয়াকৈ বতৰটো ধুনীয়াকৈ ফৰকাল কৰিছে। এইদিন ভাল হৈছে। লাহে লাহে মানে ঠাণ্ডা দিন আহিব হৈছে। লাহে লাহে গৰমটো কমাৰ কাৰণে ভাল লাগিছে। মানে ভাল লাগিছে মানে কি আগতে ইমান গৰম মানুহ থাকিব নোৱাৰা অৱস্থা এতিয়া লাহে লাহে কমিছে। আৰু এতিয়া আজি গৰমৰ প্ৰকোপত আজি 28 ডিগ্ৰী চলিব। 28 ডিগ্ৰী আজি। আৰু মানে বন্ধু বান্ধৱীসকল, বেলেগ কি ক'ম, বেলেগ কি ব্লগ বনাম। আৰু ব্লগ বনাবলৈ কোনো কণ্টেণ্টেই নাই। কণ্টেণ্টৰ অভাৱত এনেকেই ব্লগবিলাক আমি বনাইছোঁ। আপোনালোকে চাব। এইটো বাঁহটো মানে ওপৰত তুলিব লাগিব। ওপৰত তুলিবলৈ মানে হেৰি কৰিব লাগিব। ওপৰত মানে টিং জিং মানে বতাহ সোমাই নিব পাৰে। কিন্তু টিংটো ওপৰত তুলিবলৈ থৈ দিছোঁ। আৰু বেলেগনো কি ক'ম, এতিয়া ভিতৰততো থাকিব নোৱাৰি গৰমত। আজি মানে কিবা ইণ্টাৰনেটটো বন্ধ আছিলে। ইণ্টাৰনেটটো মানে তৃতীয় বৰ্গৰ চাকৰিৰ কাৰণে, মানে থাৰ্ড গ্ৰেডৰ চাকৰিৰ কাৰণে বন্ধ আছিলে। আৰু ইণ্টাৰনেট বন্ধ কৰি দিছিলে সেইকাৰণে। গতিকে ইণ্টাৰনেট বন্ধ নকৰিলে নহ'ব। বহুতখিনি মানে নিৰাপত্তা দিবলগীয়া আছে। নিৰাপত্তাৰ কাৰণে এইখিনি ইণ্টাৰনেটটো বন্ধ আছিলে। অলপ দেৰি আগত খুলিছে ইণ্টাৰনেটটো। আজি বন্ধ কৰিছিলে। তৃতীয় বৰ্গৰ চাকৰি আৰু তাৰ কাৰণে বহুতে দিছে চাকৰি। আৰু আমি সকলোক আমি শুভেচ্ছা জনাইছোঁ যে আপোনালোকে মানে পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰে সোনকালে। মানে গাইছ মানে হেৰি হৈছে। আৰু ইয়াতে টেঙা লাগিছে। টেঙা মানে চৰবত খাব লাগিব। টেঙা সেইটোতে টেঙা এনেকৈ লাগিছে। টেঙা আৰু এইবোৰ টেঙা আছে। এইকেইটাও টেঙা, এইটো টেঙা, এই টেঙা আৰু এইফালেও কেইটামান টেঙা আছে। এইফালে লাগিছে টেঙা। এইজোপা লাগিছে। এইজোপাও টেঙা লাগিছে। টেঙা গছ আছে কেইটামান। আৰু এইবিলাক এই হেৰি হৈছে। এইবিলাক মানে হেৰি হৈছে। বাঁহবিলাক কাটি এটাকৈ হাউলি গৈছে। এইখিনি কাটিব লাগিব। আৰু লগতে হেৰি মানে এইবাৰ হেৰি পাণ গছজোপা হেৰি পোকে খাইছে নে কি জানো, হেৰি কমি গৈ আছে বস্তুটো। মানে বনাই গৈ আছোঁ। আপোনালোকে আমাক ভিডিঅ'বিলাক চাই মৰম চেনেহ দি যাব বুলি আশা কৰিলোঁ। আৰু বেলেগ নৰ্মে কি দেখাম, গতিকে কণ্টেণ্টৰ অভাৱ কৰি আছোঁ। কণ্টেণ্টৰ অভাৱ দেখাবলৈ বেলেগ একো নাই। গতিকে আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কাইলৈ চাবলৈ পাব। আজি হৈছে 15 তাৰিখ, কাইলৈ হৈছে 16 তাৰিখ। এনেকৈ মানে ডেইলি দিব পৰা নাই। কণ্টেণ্টৰ অভাৱত ইভাগেও দিব পৰা নাই। আৰু গতিকে বেলেগ এটা ভিডিঅ'নো বনাই কি দিম। গতিকে সেইটো মানে ফ্লপ মাৰিব, ডাউন মাৰিব, আৰু লগতে এমবিটো খৰচ হ'ব। গতিকে সেইকাৰণে আৰু মানে ৰেগুলাৰকৈ দিব পৰা নাই। গতিকে তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আৰু কি ক'ম এতিয়া, ক'বলৈতো একো নাই। আৰু এতিয়াৰপৰাই মানে 2টামান বাজিছে। এতিয়া 2টামান বাজি গ'ল। আৰু জংঘল হৈ গ'লে এইবিলাক জংঘলবিলাক কাটিব লাগিব। এইবিলাক জংঘল আৰু মাজে মাজে এইবোৰ সাঁচি পুলি আছে। এইবোৰ সাঁচি গছ আৰু তামোল গছ এইখিনি আছে। আৰু এইখিনি মানে জংঘলখিনি কাটি দিব লাগিব। জংঘলখিনি নাকাটিলে মানে বেয়া হ'ব কথা। মানে জংঘল হৈ গৈছে। সাপ চাপৰ কাৰণে অকণ বেয়া হয়। বাহিৰত ওলাব নোৱাৰি তেনেকৈ। আৰু ওলাব নোৱাৰি, কেতিয়া ওলাব নোৱাৰি। বাহিৰত ওলাই কাম কৰি আছিলোঁ। কথাটো হ'ল, মোৰ এটা দ্বিতীয় মানে চেনেল এটা আছে। গতিকে সেই চেনেলটো হৈছে জুৰুটি ল'ৰা অসম। আপোনালোকে সেইটো চেনেলটো আপোনালোকে মোক মৰম চেনেল নিদিয়ে সেই চেনেলটো। গতিকে আপোনালোকে যদি চাব বিচাৰে চেনেলটো, তাত ভিডিঅ'বিলাক যদি চাব বিচাৰে সেই চেনেলটোৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব। আৰু ডেছক্ৰিপশ্যনেদি গৈ লিংকটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু লগতে ভিডিঅ'বিলাক চাব। আৰু আমাকো অকণমান মানে আগুৱাই যাবলৈ অকণমান সহায় কৰিব। গতিকে সেইটো চেনেলটো এটা খুলিছোঁ। আপোনালোকে সহায় কৰি দিব। এতিয়া মানে বৰ্তমান 2000 হৈ গ'ল ছাবস্ক্ৰাইবাৰ। মানে পুৰণা চেনেল আৰু বেছি পুৰণাও নহয়। প্ৰায় এইটোৰ লগত পিছত খোলা চেনেল। সেইটোতো আপোনালোকে অলপ মৰম চেনেহ দিব আৰু আগুৱাই দিব। মানে আপোনালোকে আগুৱাই দিলেহে আমি আগুৱাই যাব পাৰিম। গতিকে আপোনাৰ সকলো ৰাইজে আগুৱাই দিব লাগিব। মৰম চেনেহ দিয়ে থাকে, তেতিয়া আগুৱাই যাব পাৰিম। গতিকে সেইটো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি লগতে ভিডিঅ'বিলাক চাব। গতিকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আৰু এতিয়াই সোনকালে যাওক, ডেছক্ৰিপশ্যনত লিংকটো থাকিব। কি হ'ব। আৰু এই কলগছবিলাক কল লাগিছিলে। কল লাগিলে কি হ'ল, আৰু মানে বান্দৰে খালে বান্দৰে মানে কিছুমান খালে আৰু কিছুমান মানে ওলাই হ'ল ওপৰলৈকে। ওপৰ সেইফালে দি আহে। আৰু এই ঘৰটোৰ ওপৰত বান্দৰবোৰ ধাম পৰে। একদম পুৰা ভাঙি চাঙি দিলে। টিং বুলি এইবিলাক এনেকৈ কৰি বান্দৰবিলাক ইয়াৰ ওপৰতে পৰে ধামকৈ। ভিডিঅ'টো ইমানেই থাকিব। আৰু বাকীখিনি আপোনাৰ ৰাতিকৈ দেখা পাব। আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আৰু বেছি দীঘল কৰিলেও জানে বহুত MB লাগি যায়। সেইকাৰণে দীঘল নকৰোঁ। আপোনালোকে আৰু কালিও মানে ভিডিঅ' বনাই লাজি বনাইছোঁ। আৰু এতিয়া মানে এইবিলাক দেখিছে। এইবোৰ কি মানে হেৰি বুলি কয় জানো, এইবোৰ নাজানো। আপোনালোকে কমেণ্ট কৰি ক'বচোন এইবোৰ কি। আৰু এইবোৰ আছে এইবোৰ কিবা। আৰু এইবোৰ কিবা মানি প্লেণ্ট নেকি, এইবোৰ মানি প্লেণ্ট। আৰু এতিয়া মানে ৰুট চুট তেনেকৈ দিয়া নাই। আৰু মানে এনেকৈয়ে বনাইছোঁ আৰু সৰুকৈ যিবোৰকৈ ভিডিঅ' নবনালেও বেয়া একেবাৰে। সেইকাৰণে মানে কি কৰিম আৰু এনেকৈ ভিডিঅ' বনাইছোঁ। আপোনালোকে আৰু কি ক'ম আৰু
আৰু এইফালে অকণমান গৰম উঠিছে মানে পানী অকণমান খাই লওঁ। গৰমত পানী খাব লাগে, পানী যিমান পাৰে পানী খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। দিনে আপুনি 4 লিটাৰ মানে ৰাতি শোৱালৈকে পানী খাব লাগে 4 লিটাৰ, তেতিয়া মানে স্বাস্থ্যৰ কাৰণে ভাল আৰু ভাল হৈ যাব স্বাস্থ্য। যদি পানী নাখায় আপুনি দুৰ্বল হৈ যাব, পানী খাবই লাগিব। আৰু মানুহৰ দেহত যদি পানীৰ পৰিমাণ কমি যায় মানুহ এজনৰ মৃত্যু হ'ব পাৰে। গতিকে কিমান পাৰ্চেণ্ট কমি গ'লে মানুহৰ মৃত্যু হ'ব পাৰে, সেইকাৰণে পানী খাব লাগে। অলপ খাই ল'লোঁ আৰু মানে খাই লোৱাৰ পাছত হৈ গ'ল। এইটো পানী টেপটো পানী অহা নাই এতিয়ালৈকে পানীটো অহা নাই, তেতিয়াহে পানী আহিব আৰু এতিয়া এইটো সেই বহাই থৈছে এতিয়া। এইটো কোনো চফা কৰিব লাগিব, আগফালে এখন চফা কৰিব লাগিব, চোতালখন গোটেইখন বন চন ওলাই গোটেইখন জংঘল হৈ সেইফালে কলগছডালো ভাগি আছে, সেইডালো হেৰি কৰিব লাগিব। আৰু এইবোৰ ফুলবোৰ অলপ বাঢ়ি মানে গৈ মানে অলপ আকৌ এতিয়া মৰহি যাব খৰালি আহিলে। আজি ভিডিঅ'টো ইমান আছিলে বন্ধু-বান্ধৱীসকল। ভিডিঅ' যদি আপোনালোকে চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি লগতে লাইক এটা দি যাব। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ, নতুন এটা ব্লগত। আজিলৈ বাই বাই।